गैप नहीं होगा स्क्रीन खराब है सर का डबल टैप करेंगे चलो तो इसको दे ऊपर मान लो कारण 1947 চনৰ আজিৰ দিনটোতে আমি ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছোঁ। আজি 15 আগষ্ট 2024 আমাৰ দেশৰ 78 স্বাধীনতাৰ বৰ্ষ আৰু আমি সকলোৱে বিদ্যালয়ত সমবেত হৈ এই উদযাপন অংশগ্ৰহণ কৰিছে। সকলোৱে অতি উৎসাহেৰে এই দিৱস উদযাপন কৰাৰ আঁৰৰ কাৰণ হ'ল দেশ আৰু মাতৃভূমিৰ প্ৰতি থকা মৰম আৰু ভালপোৱা। আমি এই अंदर में जाकर मार সকল মহান ব্যক্তিয়ে আমাক আজি এই ভাৰত মাতৃৰ স্বাধীন কৰি আমাক জীয়াই থকাৰ সুযোগ দি গৈছে। আমি এদিনতে এই স্বাধীনতা পোৱা নাই, ইয়াক পোৱাৰ আঁতৰত এটা দীঘলীয়া সংগ্ৰামী আছে য'ত বহু স্বাধীনতা সংগ্ৰামী নিজৰ জীৱন ত্যাগ কৰিছে আৰু সেয়ে আমি মহান ব্যক্তিসকলক মনত ৰখা উচিত। আজি আমি সৌভাগ্যৱান যে আমি স্বাধীন দেশত জন্মগ্ৰহণ কৰিছোঁ। এইখিনি কৈ মই মোৰ চনৰ উত্তৰ সামৰি মাৰিলোঁ। ভাৰতবৰ্ষৰ ৰাজত্ব কৰিছিল 1947 চনৰ 15 আগষ্টৰ দিনা ব্ৰিটিছে ভাৰত এৰি গুচি যায় আৰু ভাৰত স্বাধীন পায়। এই ঐতিহাসিক অনুষ্ঠানটো এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন যি প্ৰতিজন ভাৰতীয় নাগৰিকৰ হৃদয় আৰু আত্মাৰ সৈতে প্ৰতিধ্বনিত হয়। দিনটো দেশ প্ৰেমৰ উৎসাহেৰে ভৰি আছে আৰু সকলো সংগ্ৰামী শ্ৰদ্ধাঞ্জলি উদযাপন কৰে আৰু স্বাধীনতা সংগ্ৰামৰ সময়ত কৰা ত্যাগৰ সন্মান জনাই স্বাধীনতা দিৱস হৈছে প্ৰতিফলন উদযাপন আৰু একতাৰ সময়। স্বাধীনতা সময়ত আত্মাই কৰা অগণন ত্যাগৰ স্মৰণ কৰা দিন। ভাৰতীয় স্বাধীনতা দিৱস হৈছে একতাৰ সময়। 1942 চনত মহাত্মা গান্ধীয়ে আৰম্ভ কৰা ভাৰত ত্যাগ
कर रहे हैं इतना गर्मी में नाटक कर रहे हैं नमस्कार मोर नाम पल्लवी साहा मैं खसतनी আজি এই ৭৭তম স্বাধীনতা দিৱসত উপস্থিত সন্মানীয় ছাৰ বাইদেউসকল মোৰ সহপাঠীসকল ডাঙৰ দাদা বাইদেউসকল আজি মই ৭৮তম স্বাধীনতা দিৱস উপলক্ষে মই দুআষাৰ ক'ব বিচাৰিছোঁ কিবা যদি ভুল হৈছে ক্ষমা কৰিব প্ৰতি বছৰে ১৫ আগষ্টৰ দিনা আমি স্বাধীনতা দিৱস উদযাপন কৰোঁ 1947 চনৰ 15 আগষ্টৰ দিনা ব্ৰিটিছ শাসনৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰিছিল ব্ৰিটিছৰ হাতৰ পৰা ভাৰতৰ স্বাধীনতা লাভৰ স্মৃতি আমি আৰু আমাৰ স্বাধীনতা দিৱস পালন কৰোঁ এই দিনটোতে আমি স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধা আৰু সন্মান জনাওঁ স্বাধীনতা দিৱসক ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয় এই দিনটোতে আমি ৰাষ্ট্ৰীয় সংগীত জাতীয় পতাকা উত্তোলন কৰোঁ এই দিৱসৰ দিনা আমাৰ প্ৰধানমন্ত্ৰীয়ে জাতীয় পতাকা উত্তোলন কৰি ৰাজ্যপালৰ পৰা দেশবাসীক সম্বোধন কৰে সমগ্ৰ ভাৰতীয়বাসীয়ে অতি উৎসাহেৰে পতাকা উত্তোলন অংশগ্ৰহণ কৰে এই উপলক্ষে দেশ প্ৰেমমূল গীত আৰু সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় জয় হিন্দ জয় ভাৰত ভাৰত মাতা কি জয় ভাৰত মাতা কি নমস্কাৰ তেখেতৰ বক্তব্যত আমাৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে অনুধাৱন কৰিব পাৰিছে কি নাই মই নাজানো কিন্তু বক্তব্যৰ প্ৰসংগত ফুটি উঠিছিল আমাৰ ভাৰতীয় স্বাধীনতা অৰ্জন কৰিবলৈ যাওঁতে যিসকল মহান ব্যক্তিয়ে প্ৰাণ আহুতি দিছিল তাৰ ভিতৰত অসমৰ ভিতৰত যিকেইজন ব্যক্তিয়ে বিসৰ্জন দি পেলাই স্বাধীনতা সংগ্ৰামত সোণালী আখৰেৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল তেখেতসকলৰো নামো তেওঁ অৱগত কৰাইছে তেখেতৰ বক্তব্যত ফুটি উঠিছে যে প্ৰাচীন ভাৰতীয় ঐতিহ্যৰ পৰম্পৰা লগতে কুসংস্কাৰ অন্ধবিশ্বাস লগতে বৰ্তমানৰ লিবাৰেলাইজেশ্যন আৰু গ্লোবেলাইজেশ্যনৰ কথা উল্লেখ কৰিছে খুব ধুনীয়া এটা বক্তব্য ৰাখিছে আশা কৰিছো আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ প্ৰাক্তন ছাত্ৰৰ যিটো বক্তব্য তেখেতৰ বক্তব্যৰ পৰা কিছু কথা অনুধাৱন কৰিব পাৰিছে ইয়াৰ পিছতে মই দিনটোৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী হৈ বিদ্যালয়ৰ আজিৰ পতাকা উত্তোলক ভাৰপ্ৰাপ্ত কৰ্তৃপক্ষ আমাৰ সকলোৰে সন্মানীয় তথা শ্ৰদ্ধাৰ বাইদেউ মোহিনীবালা দেৱীক দুটিমান কথা ক'বৰ কাৰণে মই অনুৰোধ যাচিছোঁ ধন্যবাদ চন্দন সিং ডাঙৰীয়া মই সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ দুআষাৰমান ক'বলৈ ওলাইছোঁ বেছি নকওঁ প্ৰথমতে জয় জয়তে মোৰ শ্ৰদ্ধাৰ সহকৰ্মীবৃন্দ উপস্থিত মৰমৰ প্ৰাক্তন ছাত্ৰ শ্ৰী অংকুৰজ্যোতি বৰা উপস্থিত মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় গম পাইছা আমি আজি ভাৰতবৰ্ষৰ লগতে আমাৰ বিদ্যালয়েও ৭৮তম স্বাধীনতা দিৱস আমি উদযাপন কৰিছোঁ মই ক'বলৈ গ'লে আমাৰ অলপ আগতে মৰমৰ প্ৰাক্তন ছাত্ৰ শ্ৰী অংকুৰজ্যোতি বৰাই আজিৰ দিনটোৰ লগত সংগতি ৰাখি বৰ ধুনীয়াকৈ বক্তব্য দাঙি ধৰিলে মই অংকুৰজ্যোতি বৰাক অন্তৰৰ পৰা
অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঈশ্বৰে মংগল কৰক আৰু আগলৈ তেওঁ আগবাঢ়ি যাওক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই অংকুৰজ্যোতিৰ কথাতে একমত হৈ ক'ব লাগিব, আমি অকল জাতীয় পতাকা লৈ ৰাষ্ট্ৰীয় সংগীত জাতীয় সংগীত গালে নহ'ব, জনগণ মন অধি গালে নহ'ব। এই দিনটোৰ তাৎপৰ্য কি, এই কথাটো আমি সকলোৱে অনুধাৱন কৰিব লাগিব, বিশ্লেষণ কৰি চাব লাগিব। আমি দেখা পাইছো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি বিশৃংখলতা স্বভাৱ চৰিত্ৰ নীতি, এইটোৱে কি বুজাইছে? ভৱিষ্যতে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকল আমাৰ দেশৰ, আমাৰ ৰাষ্ট্ৰৰ, আমাৰ জাতিৰ একোজন সুনাগৰিক হিচাপে গঢ়ি উঠি নিজৰ নিজৰ কৰ্তব্য পালন কৰি দেশখনৰ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি তেওঁলোকে আজিৰ এই দিনটোত ল'ব লাগে। তেতিয়াহে আমাৰ দেশ, আমাৰ জাতি, আমাৰ ভাষা, আমাৰ সংস্কৃতি ৰক্ষা কৰিব। আমি আমাৰ জাতিটোক, আমি আমাৰ ভাষাক, আমি আমাৰ সংস্কৃতিক, আমি আমাৰ সমাজক ৰক্ষা কৰাটো হৈছে আমাৰ প্ৰধান কৰ্তব্য। আমি কৰ্তব্যপৰায়ণতা হ'ব লাগিব। আমি নিস্বাৰ্থভাৱে দেশৰ হকে কাম কৰি যাব লাগিব। যিহেতু শ্বহীদসকলে আজি আমাক শোষণকাৰী ব্ৰিটিছসকলৰ অধীনত আমি যি আছিলোঁ, সেই তেখেত শোষণকাৰীসকল ব্ৰিটিছৰ হাতৰ পৰা 200 বছৰীয়া কালজুৰি যি ব্ৰিটিছৰ শোষণকাৰী শাসন চলাইছিলে, তেওঁলোকৰ হাতৰ পৰা আমাক ভাৰতবৰ্ষক স্বাধীন কৰি থৈ গৈছে। আমি স্বাধীন বুলি জপিয়াই থাকিলে নহ'ব, নাচি বাগি থাকিলে নহ'ব। এই স্বাধীনতাৰ তাৎপৰ্য আমি সুন্দৰভাৱে আমি মানিব লাগিব, গ্ৰহণ কৰিব লাগিব, আৰু ভৱিষ্যতে আমি নিজকে একোজন সুস্থ সবল আৰু একোজন চৰিত্ৰৱান ব্যক্তি হিচাপে গঢ়ি তুলি দেশৰ অস্তিত্ব আমি অটুট ৰাখিবলৈ যত্ন কৰিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ওপৰত দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰি আছে। তোমালোকে যদি এনেকুৱা উতনোৱা হোৱা, এনেকুৱা বিশৃংখলতা হোৱা, পঢ়া শুনাত যদি মন নিদিয়া, নিজৰ চৰিত্ৰ যদি নিজেই গঠন নকৰা, আমি বকি থাকিলে, ছাৰ বাইদেউসকলে বকি থাকিলে, মা দেউতাই বকি থাকিলে নহ'ব। এইটো নিজৰ ওপৰত কথা আছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অকণমান চিন্তা কৰিবলৈ শিকিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। তোমালোকৰ মাজৰ যদি এজন বেয়া হয়, তেতিয়াহ'লে আমাৰ সমাজখন যে বেয়া হ'ব, সেই কথাটো তোমালোকে অলপ চিন্তা কৰিবা। গতিকে মই বেছি নকওঁ। আজিৰ এই জাতীয় পতাকাৰ 3 বৰণীয়া জাতীয় পতাকা আমাৰ আকাশ মাৰ্গত উৰি আছে। এই জাতীয় পতাকাৰ তাৎপৰ্য তোমালোকে নিশ্চয় জানা। প্ৰথমতে আমাৰ ৰংটো আছে গেৰুৱা, মাজত শুকুলা, তাৰপিছত সেউজীয়া আৰু বগাৰ মাজত অশোক চক্ৰই জিলিকি ৰৈ আছে। ই বুজাইছে আমাক আমি কি হ'ব লাগে, আত্মবিশ্বাসী হ'ব লাগে। সামনে জায়গা বসে নেই। Every